প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় জনতা পাৰ্টিত যোৱাকালি যোগদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পিছত বা তেওঁ পদত্যাগ কৰাৰ পিছত কংগ্ৰেছৰ এজন নেতাই ষ্টেটমেণ্ট দিছিলে যে প্ৰদ্যুৎ ঘৰ বিভীষণ হয়। এতিয়া যদি প্ৰদ্যুৎ ঘৰ কংগ্ৰেছ যদি বিভীষণৰ ঘৰ হয় তেতিয়াহ'লে কংগ্ৰেছৰ ঘৰত ৰাৱণ আছে। বিভীষণটো ৰাৱণৰ ঘৰতে আছিলে। তো কংগ্ৰেছৰ ঘৰত থকা ৰাৱণটোক কোন কংগ্ৰেছে চিনাক্তকৰণ কৰক, 1 নম্বৰ কথা। 2 নম্বৰ কথা, বিতুপন দাই এটা ভাল কাম কৰিছে। আজি কেইদিনমান আগতে গৌৰৱ গগৈৰ নেতৃত্বত কিবা পৰিৱৰ্তন যাত্ৰা নে বৰ অসম নতুন অসমৰ কিবা এটা যাত্ৰা কৰি পেলাই কংগ্ৰেছৰ নেতৃত্ব গোলাঘাট জিলালৈ গৈছিলে। গোলাঘাটৰ চাৰ্কিট হাউচৰ পৰা বিতুপন দাহঁতে, মই দাদা বুলি এইকাৰণে কওঁ, আমি পুৰণা কৰ্মী, একেটা দলতে আছিলে, বিতুপন দা আমাৰ লগতে আছিলে। বিতুপন দাহঁতে ৰকিবুল হুছেইনক আৰু আগলৈ যাব নিদিলে। সৰুপথাৰ যাব নালাগে, দেৰগাঁও যাব নালাগে, খুমটাই যাব নালাগে বুলি কৈ তেওঁক চাৰ্কিট হাউচৰ পৰা ঘূৰাই পঠালে। কিয় ঘূৰাই পঠালে? সৰুপথাৰ, দেৰগাঁও, খুমটাই, গোলাঘাট চহৰ, বোকাখাতৰ মানুহে কিয় ৰকিবুল হুছেইনৰ মুখখন চাব নোখোজে? বিতুপন দাই কথাটো ভালকে বুজি পায়। টকশ্ব'তে ক'ব নোৱাৰে, তেওঁৰ সীমাবদ্ধতা আছে, ক'ব নালাগে দাদা তাৰ। কিন্তু আপুনিতো আপোনাৰ পৰামৰ্শ মতেতো ঘূৰাই পঠালে। গতিকে এই যে ঘূৰাই পঠালে ৰকিবুল হুছেইনক চাৰ্কিট হাউচৰ পৰা, সেইটোৱেতো প্ৰমাণ কৰে যে বিভীষণ কিয় ওলাই আহিল আৰু ৰাৱণ ক'ত আছে, সেই কথাটো স্পষ্টভাৱে প্ৰমাণ কৰে। গতিকে আমাক আজি বিশেষ বিশ্লেষণ কৰাৰ প্ৰয়োজনেই নাই। সুশান্তই সুন্দৰভাৱে কৈছে, অসমীয়া মানুহ, হিন্দু মানুহ, সনাতনী মানুহ, যোনে নামঘৰৰ সুৰক্ষা বিচাৰে, যোনে সত্ৰৰ সুৰক্ষা বিচাৰে, যোনে কামাখ্যা মন্দিৰৰ সুৰক্ষা বিচাৰে, যোনে অসমৰ বনাঞ্চলৰ সুৰক্ষা বিচাৰে, যোনে গড়ৰ সুৰক্ষা বিচাৰে, যোনে অসমৰ জীৱ জন্তু মানুহৰ সুৰক্ষা বিচাৰে, সংস্কৃতি ভাষা ধৰ্মৰ সুৰক্ষা বিচাৰে, সি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। যোনে নিবিচাৰে সি কংগ্ৰেছৰ লগত আছে। কিয়নো কংগ্ৰেছে চিষ্টেমেটিক সেইবিলাক ধ্বংস কৰিছিলে মিয়াক লগত লৈ পেলাই। গতিকে বিতুপন দাই সেই কথাটো জানে, সেইকাৰণে ক'লে যে ৰকিবুল হুছেইন আৰু আগবাঢ়িব নালাগে, ইয়াতে ৰৈ যা, তুমি ঘূৰি যোৱা, নহ'লে আমাৰ বিপদত আছো আৰু আমাৰ বিপদ আহি যাব। ঠিক আছে।